তো ফাইনেলি গাইজ আমাৰ এতিয়া জিউছে 390 হ'ব গৈ আছে 250 আছিলে ফাইনেলি গাইজ আজি আমাৰ জিউছৰ হেণ্ডেলটো উঠাই দিলোঁ এতিয়া এই চাওক এতিয়া তাকে উঠাব গৈ আছোঁ গাইজ এতিয়া আমাৰ ফাইনেলি আমাৰ জিউছে আছিলে 390 এতিয়া কৰি দিলোঁ আমি 250 এতিয়া গাইজ আৰু 390 কৰিব গৈ আছোঁ প্লিজ চাংকুল Okay guys, good evening and welcome back to my YouTube channel. This is Fekas Vlog. So guys, এতিয়া বৰ্তমান ভিডিঅ'টো বনাই আছোঁ মই ইভিনিং টাইমত এতিয়া প্ৰায় বাজি গ'ল কিজানি 6টামান বাজি গ'ল কিজানি তো এতিয়া আপোনালোকে তো ভিডিঅ'টো মৰ্ণিং চাই আছে কাৰণ মই মৰ্ণিঙে ভিডিঅ'টো আপলোড দিম গাইজ যোৱা ভিডিঅ'ত আপোনালোকে এনেকুৱা কমেণ্ট দিছে না ভাই বাইকখনৰ মানে ছাইড পেনেলটোৰ কাৰণে আৰু মই ইনষ্টাতো দিছিলোঁ মই ভিডিঅ' কি কয় ৰীল দিছিলোঁ এটা তো সেইটোত মানে 250 নে 390 নে কনফিউজ হয় মানুহবিলাক তো মানে কি ক'ব আৰু গাইজ তো এতিয়া তাকে আমি গৈ আছোঁ ইফালে এনে অকণমান ফুৰাহান কৰি বাকী ইফালে আমাৰ চাব পাৰে তো ফাইজাৰ প্লিজ চাংকুল তাকে গাইছে আপোনালোকে যদি কোনোবাই ৰীলটো চোৱা নাই তেতিয়াহ'লে ইনষ্টাগ্ৰামত যাই কিনে চাব বাইকাৰ্ছ ব্লগ 09 আছে তাতে ফ'ল' কৰি ল'বা একেলগে পাৰিলে তো আপোনালোকে যদি ভাল লাগে তেতিয়াহ'লে ফ'ল' কৰিবা আৰু ভাল নালাগিলে তো আপোনালোকৰ এইটো নিজৰ কথা বাকী গাইছ যি নহওক এতিয়া বাইকখনক আপোনালোকক দেখুৱাই দি আছোঁ আমাৰ জিউছক ইফালেতো গোটেই দেখা পাইছে মডিফিকেশ্যনটো মোৰ আগৰ পৰা যোনে মোৰ আগৰ ভিডিঅ' চাই প্ৰায় গমেই পাইছে আৰু গাইছ এইখন যে ছাইড পেনেলটো মই তো ষ্টিকাৰটো উঠাই দিম বুলি কিনে কৈছিলোঁ তো আজি উঠাই দিম ষ্টিকাৰটো আৰু গাইছ মোৰ মানে যেতিয়া মোৰ ক্ৰেছ হৈছিলে এক্সিডেণ্ট হৈছিলে তেতিয়া মানে হেণ্ডেলটো মোৰ তো উঠোৱাই আছিলে হেণ্ডেলটো এতিয়া আৰু ডাউনত আহিছে মানে এক্সিডেণ্ট হওঁতে তো এতিয়া হেণ্ডেলটো উঠাই ল'ম প্লাছ আৰু ইফালে এইটো ষ্টিকাৰটো আজি উঠাই দিম তো সেয়ে আৰু তো অকণমান ইফালে পথাৰখনৰ চাইডে যাম দুইজনে আমি ফুৰিব তো মোৰ লগৰটোৰ লগত দেন সেয়ে আৰু এতিয়া ষ্টিকাৰটো আপোনালোকক উঠাই দিওঁ ৰ'বা কেনেকুৱা কি হয় চাওঁ তাৰপিছত হেণ্ডেলটো সেই কৰি ল'ম আৰু একেলগে তো গাইছ এতিয়া আমাৰ ফাইনেলি আমাৰ জিউছে আছিলে 390 এতিয়া কৰি দিলোঁ আমি 250 এতিয়া গাইছ আৰু 390 কৰিব গৈ আছোঁ বম পানী ভাই এইটোত মানে কিমান যে ক'ম আৰু তো চবেই উঠাব দিছে এইটো একচুৱেলি গাইছ মই উঠামেই এনো তো আপোনালোকে চিন্তা কৰিব নালাগে এনো উঠাই দিম মই তো এনেকুৱা কৰি একদম খাটিয়া লাগি আছে মানে কি যে ক'ম আৰু মানে মোৰ বাইকখন মানে কম চিচিৰ বাইক কম মানে সেই আৰু মানে কিবা কম চিচিৰ বাইক কিবা লাগি আছে আৰু তো সেইটো কাৰণে উঠাই দিয়াই ভাল হ'ব না কি কয় গাইছ এতিয়া তাকে উঠাব গৈ আছোঁ এতিয়া কেনেকৈ উঠিব ইয়াতেতো আঠাটো অকণমান থাকিব এইটো পিছত পেট্ৰলেৰে দি খেদাব লাগিব কিজানি তো এতিয়া চাওঁ কিমানটো যায় গাইছ এতিয়া আমাৰ জিউছে 250ৰ পৰা এতিয়া 390 হ'ব গৈ আছে এতিয়া ষ্টিকাৰটো উঠাই দিম এতিয়া ফাইনেলি গাইছ ফাইনেলি ষ্টিকাৰ উঠি গ'ল এতিয়া আইপে লাহে ধীৰে উঠি যোৱা বন্ধু 390 বনাই আছোঁ তোমাক এতিয়া 250ৰ পৰা য়েছ চালিয়া তো ফাইনেলি গাইছ আমাৰ এতিয়া জিউছে 390 হ'ব গৈ আছে 250 আছিলে এতিয়া 390 হ'ব গৈ আছে ভাই ষ্টিকাৰটো উঠাই ভাল লাগিছে দেই গাইছ বেলেগ যি নহওক ষ্টিকাৰটো এতিয়া উঠাই দিলোঁ সেইফালে গাইছ এইবিলাক পেট্ৰলেদি মানে উঠাই দিব লাগিব নহ'লে বেয়া দেখা পাব ন তো চাইনিং ব্লেকটো আপোনালোকে দেখাই নাপাব তো সেইটো কথা আৰু তো ইটো চাইডৰ পৰা উঠাই দিওঁ একবাৰ তো গাইছ ফাইনেলি আমাৰ জিউছে এতিয়া 390 হৈ গ'ল এতিয়া ইফালৰ মানে ছাইড পেনেলটো উঠাই দিলোঁ আৰু তো ইফালে মানে ছাইড পেনেলৰ ষ্টিকাৰটো উঠাই দিলোঁ আৰু তো ইফালেও আৰু ইটো চাইডৰো উঠাই দিব আছে ইফালে লেফ্ট চাইডতো উঠাই দিম ধুনীয়াকৈ এতিয়া ভাল লাগিব না গাইছ এতিয়া চালেই লাগিব আপোনালোকৰ ডিমাণ্ডটোতো কৰিব লাগিব না পূৰণ আৰু মই যি গতিকে উঠামেই ভাই ইফালতো ইমান ধুনীয়াকৈ উঠিছে দেহা ভাই ইপিনে ধুনীয়া উঠিছে বে ইফালে মুচিব নালাগে মই পেট্ৰল লগাব দৰকাৰে নাই ইফালে তো সিপিনে লগাব লাগিব এতিয়া ভাই কি চাইনিং কৰি আছে বে আমাৰ জিউছে তো গাইছ ফাইনেলি এইটো চাইডে উঠি গ'ল এইটো চাইডে ভাই অকণমান মানে সেই নাই আৰু পূৰা চাইনিং কৰি আছে আমাৰ জিউছে এতিয়া পূৰা ফুল্লি ব্লেক তো এইটো অৰেঞ্জটোৰ বাহিৰে গোটেই ব্লেক তো এইবিলাক যে বগা যে অকণমান আছে এইবিলাক আঠাবিলাক তো পেট্ৰলেদি মানে উঠাই দিব লাগিব মই এইটো ইপিনতো ভালকৈ নগ'ল আৰু তো সেয়া এতিয়াতো ফাইনেলি উঠাই দিলোঁ ষ্টিকাৰটো এতিয়া গাইছ কেনেকুৱা লাগিছে কমেণ্ট কৰিব এতিয়া গাইছ আৰু এটা কাম কৰিব আছে এইটো হেণ্ডেলটো অকণমান উঠাই দিম ৰ'বা তাৰপিছত আপোনালোকে কমেণ্টটো কৈ আছিলে না হেণ্ডেলটো উঠাব লাগে এতিয়া হেণ্ডেলটো উঠাই দি আছোঁ তো চিন্তা কৰিব দৰকাৰ নাই তো এতিয়া ইয়াতে মোৰ গোটেই মুজুলিখিনি আছে তো এইটো ছিটটো খুলি দিলে ইফালে ওলাই গ'ল মোৰ ৰেঞ্জ পাতি এতিয়া খুলি কিনে উঠাই দি আছোঁ বেছি টাইম নালাগে অকণমান
তো বেছি টাইম নালাগে, অকণমান টাইম ৱেইট কৰা। দেন তাৰপিছত এইটো খুলি কেনে ওলাই দি কেনে এতিয়া ধামাকা ব্লগিং দি আছোঁ এতিয়া আপোনালোকক। তো গাইছ এতিয়া হেলেংগিতে আমি এতিয়া সেইটো খুলিব গৈ আছোঁ, খুলিম। এতিয়া পূৰা ফুল খুলিব দৰকাৰ নাই আৰু হাফ হাফ খুলিলেই হ'ল, অকণমান লুজ মাৰে তো অকণমান ঢিলাই দিলেই হ'ল আৰু। তো তাৰপিছত হেণ্ডেলটো ঘূৰাই দিম, দেন তাৰপিছত হৈ যাব গোটেই কমপ্লিট। তো অলপ গাইছ হেণ্ডেল এতিয়া লুজ হৈ গ'ল, এতিয়া উঠাই দিম এতিয়া ধুনীয়াকৈ। এতিয়া আগতে এইখিনিত আছিল কিজানি চাগে। তো একবাৰ বাইকটো চিধা কৰি কিনে বহি চাওঁ মই একবাৰ ভালকৈ। তো গাইছ এতিয়া আমাৰ ফাইনেলি আমাৰ জিউচৰ এতিয়া হেণ্ডেলটো ঠিক হ'ব গৈ আছে। হেণ্ডেলটো আপোনালোকে ডিমাণ্ড কৰি আছিলে ন উঠাব, তো উঠাই দি আছোঁ ফাইনেলি গাইছ। আজি আমাৰ জিউচৰ হেণ্ডেলটো উঠাই দিলোঁ এতিয়া, এই চাওক। তো এইখিনিমানত ৰাখি দিলে ভাল হৈ যাব। ঠিকে আছে না দেখাত? আগৰ পৰা ঠিকে দেখা পাইছে? বাছ ধুনীয়া। ইয়াতে অকণমান টাইট দিলেও অকণমান টাইট দি লওঁ, দেন তাৰপিছত ফুল পূৰা প্ৰপাৰ টাইট দিম আৰু। তো অলপ গাইছ ফাইনেলি এতিয়া হৈ গ'ল কমপ্লিট। হেণ্ডেলটো উঠাই দিলোঁ আৰু প্লাছ ইফালে তো দেখা পালে ষ্টিকাৰটো উঠাই দিলোঁ। এতিয়া গোটেই কমপ্লিট হৈ গ'ল। এতিয়া খালি ৰাও গাইছ চলাব লাগে খালি। ধুনীয়া দি আছোঁ, মজা দি আছোঁ আজি আপোনালোকক। চলে গাইছ আপোনালোকে দেখা পালে হেণ্ডেলটো উঠালোঁ, প্লাছ আৰু এইফালে ষ্টিকাৰটো উঠাই দিলোঁ। আপোনালোকে যোৱা ভিডিঅ' কমেণ্টত কৈছিলে এইটো কৰিব লাগে, তো এইটো কৰি দিলোঁ। এতিয়া আপোনালোকে খালি অকণমান মৰমবিলাক দিবা আৰু ভিডিঅ'বিলাকত। তো এইখিনি বাৰু ইমানটো নাপালোঁ, আগত চেক পইণ্ট এটা আছে। তো এইফালে গৈ আছোঁ এতিয়া পাথাৰখামা ছাইড। তো দুইজনে গৈ আছোঁ আৰু অকণমান ফুৰাহান কৰি। এইফালে ভাই চেক টেক নপৰিলে হ'ল আৰু আজি। এনেতো বেলেগ কথা নাই, খালি মোৰ ধৰিলে এডজাষ্টৰ কাৰণে ধৰিব আৰু বেলেগ একো কাৰণ নাই। বাকী গোটেইখিনি মোৰ বস্তু আছে, গাড়ী কাগজ আৰু লাইচেঞ্চ গোটেইখিনি আছে। খালি কি এইটো এডজাষ্টৰ কাৰণে ধৰিলে ধৰিব আৰু ভাই। সেইটো কাৰণে ডাঙৰ চালানটো হ'লে হৈ যাব। আৰু গাইছ ইফালে ভিউটো কেনেকুৱা আহিছে কমেণ্ট কৰিব, হেণ্ডেলটোৰ মানে। তো আগৰ দৰে লাগিছে না গাইছ? চালিয়া জিউচ আগৰ দৰে ৰিটাৰ্ণ। এতিয়া চাওক ভিউটো চাওক, চেক কৰক। তো গাইছ ইফালে পাথাৰখামাৰ ফালে আহিলে চেক পইণ্টটো ইয়াতে পাব আপোনালোকে, দেখা পাইছে। তো ইয়াতে আৰু চেক পইণ্টটো ইয়াতে ৰাখিলে ৰাখিব পাৰে। কেতিয়াবা কিবা যদি মানে কেতিয়াবা কিবা যদি হয় আৰু তো তেতিয়াহ'লে চেক কৰিব পাৰে। বাকীতো এনেই নৰ্মেলি মই একদিনো পোৱা নাই। তো যিমান দিনকলৈকে আহিছোঁ মই পিনে মানে, তো এতিয়া আৰু ন' টেনশ্যন। এইফালৰ পৰা এতিয়া দেখা পাব আপোনালোকে অনলি লিন কৰ্ণাৰিং ৰাস্তা আৰু এইফালে আপ পাব পাহাৰীয়া ৰাস্তা। এতিয়া গাইছ অকণমান আমি উজাব লাগিব, এইবিলাক লিন দেখিছা। তো এইফালে কৰ্ণাৰিংবিলাক দেখা পাই গাইছ, কৰ্ণাৰিং মাৰো লাগে। বাট গাইছ ইফালে মই ৰাইডিং গিয়াৰখিনি অনা নাই, তথাপিতো পাৰা যায় না কি কোৱা? এইফালে লিন দেখিছা? অ' চালিয়া ভাই আজি মজা লাগিছে। কেনেকুৱা আইও ভাই লিন দেখিছা? অ' লগৰটো নাই গায়েব, কিছু নাহিয়ে পোৱা নাই। অ' আহিছে। ইয়াক আগত যাবা দিব ৰ'বা অকণ, বলা। তো অকলে এনেকৈ আগত গ'লে মানে লিনটো আপোনালোকে ক্লিয়াৰলি দেখা নাপায়। মানে মোৰ মানে এইখিনি মই মটো ব্লগিং কৰি আছোঁ ন, মোৰ আগৰখিনিয়ে দেখা পাব না। মই কিমানটো লিন লৈছোঁ সেইখিনি দেখা নাপায় ন আপোনালোকে। তো সেইটো কাৰণে তাক আগত যাব দিলোঁ মই। এতিয়া তাৰ লিনটোও চাব পাব আৰু প্লাছ মোৰটোও চাব পাব। এতিয়া সেইটো কাৰণে মজা লাগিব। এই চাওক ধুনীয়া। এইফালে আৰু গাইছ ৰাস্তাখনো খোলা থাকে আৰু ধুনীয়া, ৰাস্তাঘৰো ভাল। আজি বাৰু ইমানটো দূৰত নাযাওঁ, কাৰণ এইফালে সন্ধিয়া হৈ গ'ল, 6:06 হৈ গ'ল।
আৰু গাইছ লিনটো যে এইটো ৰাস্তাত বেছি স্পীডত ল'ব নোৱাৰা, কাৰণ ইফালে ছিংগল ৰোড ন, তো সেইটো কাৰণে অকণমান অসুবিধা হয়, কাৰণ ইফালে পৰা আগৰ পৰা গাড়ীও আহিব পাৰে, সেইটো কাৰণে অকণমান মানে ভয় লাগে। তো চাওঁ চিন্তা কৰি কিনে অকণমান চলাব লাগিব। তো আৰু ইফালে শ্বিলং ৰোডৰ ফালে কোনো কথা নাই, ইফালে 4 লাইন ৰাস্তা ধুনীয়া, তো নন ষ্টপ মানে চকু মুজি ইফালে মাৰি থাক লিন যিমান পাৰা ইমান। বালি আছিল গাইছ। বাহ কি চালিয়া লাগি আছে ভাই। পেৰা গাইছ পেৰা, কুকুৰটো দেখা পাই কিনে চক খাই গ'লোঁ। আৰু এইফালে ভাই হাতীৰ দৰে পাইছিলোঁ মই, হঠাৎ মানে চক খাই গৈছিলোঁ। কেলা